আমাৰ দেহা মানুহক আঁকি দিব লাগে এটা হাতী আৰু আঁকি দিব লাগে বোলে এটা দীঘলকে সাপ তাৰপিছতে মোক আঁকিব দিলে মই বাৰু সাপটো আঁকি দিলোঁ এতিয়া দৈদকে জানো কেনেকৈ আঁকে নাজানো আৰু এতিয়া হাতী এতিয়া কি কৰিব আৰু দেই দেহা এইফালে চোৱা এইফালে চোৱা হাই কোৱা আমাৰ পৰিয়ালৰে এঘৰত আছে শৰাই দিয়া মুনু গ'ল তালে মই স্কুলৰ পৰা আহি পাইছোঁ চেংনাঙক আকৌ সোণটোৱে লৈ আহিলে যে নহ'লে আমনি কৰি থাকে নাই তো যেতিয়া মুনুলৈ ফোন কৰিছোঁ 12:30মান বজাত বোলে কণমানিক ভাত খুৱাইছিলে তাৰপিছতে মই আহিলোঁ নাই এতিয়া বোলো তুমি অকণমান তাতে থাকা নালাগে এতিয়া আহিবলৈ মই পিঠা পনা বনাই বোলো খুৱাই দিম এতিয়া বনাবলৈ লৈছোঁ অকণমান পিঠা দেহা তুমি বাহিৰলৈ নাযাবা দেই দৈৰ লগত আঁকি থাকা গৈছোঁ লুঠুৰি পিঠা বনোৱাটো একেবাৰে সহজ কিন্তু বহুতে অৱশ্যে নাজানিব পাৰে কাৰণ ব্যৱহাৰ সকলোৱে নকৰে ন আচলতে প্ৰয়োজনবোৰ যেতিয়া হয় তেতিয়াহে মানুহে এটা এটাকৈ কথা শিকে মোক বহুগৰাকী নতুন মাতৃয়ে সুধিছিলে যে লুঠুৰি পিঠা কেনেকৈ বনায় একেবাৰে উজু পদ্ধতি পিঠাখিনি এনেকৈ ল'ব আৰু এনেকৈ পানীত গুলি দিব তাৰপিছত আৰু গেছটো এনেকৈ জ্বলাব বিশেষ একো কৰিব নালাগে ইয়াতে চচপেনটো এনেকৈ পাতি দিব খালি ইয়াত বনাওঁতে এটা কথা সদায় মন কৰিব লাগিব এনেকৈ ৰখাই দিলে ৰৈ থাকিলে নহ'ব লাহে লাহে এনেকৈ লৰাই থাকিব লাগিব আৰু যদি ৰৈ থাকে নহয় তেতিয়াও গোট মাৰিব আৰু যদি গৰম পানী দি দিয়ে তেতিয়াও গোটা হৈ যাব ইয়াৰ মাজে মাজে অকণমান এনেকৈ লৰাই দিছোঁ এনেকৈ লৰাই থাকিব লাগিব চাব দেই কিমান ধুনীয়াকৈ হৈ যাব আৰু ইয়াত তাল মিচিৰি ব্যৱহাৰ কৰিব পাৰে বা এতিয়া ডাঙৰ হৈছে নহয় আমাৰ চেংনাঙৰ কাৰণে অকণমান এনেকৈ গুড় ব্যৱহাৰ কৰোঁ গুড় দিব পাৰে চেনি কিন্তু নিদিওঁ আপোনালোকেও নিদিব কি হ'ল কলিজা দোকান বনালেহি দেখিছে চাওক এইবোৰ আমাৰ দোকানী মানুহ দোকান বনিলে আকৌ হৈ গ'ল দোকানী খেলিবলৈ ৰ'বা দেই মই পিঠাখিনি বনাই আছোঁ নহয় তুমি চিঞৰি দিলা দৌৰ মাৰি আহিছোঁ আকৌ এয়া চাওক হৈ গ'ল দেখিছে কিমান ধুনীয়া হৈ গ'ল লুঠুৰি পিঠা খোৱাবলৈকে আটাইতকৈ ভাল হেল্থিও হয় পিঠা আৰু চাউলৰ মাজতনো কি পাৰ্থক্য থাকিলে ধুনীয়াকৈ সিজাব লাগে আৰু খুৱাব লাগে চিঞৰি আছে কণমানিজনীয়ে তুমি দোকান দিয়াচোন মই আহিম দেই তুমি দোকান দিয়া মই অলপ পিছত এনেকৈ বস্তু কিনিবলৈ আহিম ৰ'বা কৃষ্ণ ঠিক আছে এইটো বস্তু দিছোঁ এইটো অ'কে পইচা দিম দেই অলপ পিছত বস্তু কিনিব লাগে এইটো তেজপাতৰ পেকেট হয় দেই আৰু চেংনাঙক এনেকৈ দিয়াৰ পিছত গাখীৰ দিওঁ কিন্তু আজি কি হ'ল মানে মুনুৱে গাখীৰখিনি গৰম কৰি থৈ যাবলৈ পাহৰিলে চাগে এতিয়া গৰম কৰিছোঁ মই ৰ'বা কি হ'ল কি লাগে দেহা চিপছ আকৌ দোকানী আকৌ বিচাৰি আহিছে এইটো মানে চিপছৰ পেকেট বনাইছে তাই যোৱা এজনী মানুহে আচলতে সকলোফালে চম্ভালিবলৈ দিগদাৰো হয় ঘৰতো যদি গোটেইখিনি কাম কৰিব লাগে আকৌ যদি ওচৰৰ কাৰোবাৰ ঘৰত অকণমান দেখা এটাও দিবগৈ লাগে তেতিয়াতো প্ৰব্লেম হৈ যায় ন তো এইকাৰণে এইবিলাক সৰু সৰু কামবোৰ ধৰি নাথাকোঁ তাই কৰাকেইটা তাই কৰে আৰু মই যিকেইটা পাৰোঁ সেইকেইটা মই কৰোঁ এতিয়া আকৌ দোকানীয়ে এখন লৈ ল'লে নহয় এতিয়া দোকানীৰ কাৰণে এনেকৈ আনিছোঁ মানে দোকানীয়ে এতিয়া খানা খাব হৈ গৈছে আৰু এনেকৈ অকণমান গাখীৰ দি দিওঁ গাখীৰখিনি মই মানে বনাওঁতে নিদিওঁ এনেকৈ তাৰ পিছতহে দিওঁ অকণমান গোটা এনেকৈ হৈ থাকে যে তেতিয়া খাবলৈ ভাল পায় ৰ'বা দেই শুন ঠাণ্ডা হৈ লওক দেই গাখীৰো গৰম পিঠাও গৰম চব গৰম অকণমান ৰ'বা দেই মই নাচিম আকৌ এতিয়া কেনেকৈ নাচিম বাৰু কোৱাচোন মই কাম কৰি আছোঁ নহয় কিমান যে ধেমালি কৰিব খুৱাব লাগে আকৌ দোকান খুলি লৈছে চাইকেল চলাইছে গাড়ী চলাইছে ৰ'বা আৰু এচামুচ খাই থৈ যাওঁ কিমান দৌৰাই ফুৰিম দেখিছে না কিমান মুঠতে ইফালৰ পৰা ইফালে ৰ'বা চামুচ খাই এচামুচ ল'বলৈ দিয়া পলালে পৰিবা ৰ'বা এচামুচ খাই ল এনেকৈ যে কৰিছিলোঁ আকৌ কৰিম চা মই নাই দে চকু টোপনি কৰি দিলোঁ ৰ'বা চকু টোপনি কৰি দিলোঁ কোনে খালে ন নামতে
চকুটো ৰঙা পৰি গ'লগে তথাপিতো নুহুলে দেই মাক নহ'লে যে নুহুৱে যে একদম মানে অহাৰ লগে লগে একদম দৌৰ মাৰি গৈছে মাক ওচৰলৈ কি খালো বুলি কৈছে সুধিছে কি খালে পিঠা খালো বুলি কৈছে দেখিছা কিমান ধুনীয়াকৈ ক'ব জনা হ'ল পিঠা খালা চুলি তুলি মই খুলিও দিলোঁ তথাপিতো তাই নুহুলে পিঠা খালো বোলে কলিজাটো মই কেনি গৈছিলোঁ কেনি গৈছিলে মা কান্ত হ'লে গৈছিলে এক লৈ গৈছিলোঁ মানে সেইটো জানে নহয় মই কৈছিলোঁ মা যাওঁ কৈছে যে শুনগুৰু মা কান্ত মাইনা হ'লে গ'ল নহয় তাৰমানে অকণমানিটো আছে সেইটো কান্ত পুতে তাই আকৌ গোটেইকেইটা মিক্স কৰি দিয়ে কান্ত মাইনা বুলি কয় সেইটো লোৱা এতিয়া শুকাই নাই তুমি কলিজাটো আমাৰ চেংনাঙৰ এই চকুটো মানে অকণমান কিবা এটা ইনফেকশ্যন এটা হৈছিলে এতিয়া দেখুৱাবলৈ নিদিয়ে চাওক আকৌ উখহি গৈছে চাওক দেখাই দিয়ক চকুটো দেখাই দিয়ে বহুতখিনি ভাল হ'ল এতিয়া ভাল হৈছে নালাগে মাহেকে পষেকে ডাক্তৰৰ ওচৰলৈ নগ'লে নহয় হয় নাই আমি ফটো এটা তুলিম দেই আমি এনেকৈ ধুনুকৈ ফটো এটা তুলিম দেই চা আমাক অকণমানি মানুহ কোনটো এইফালে চাই দিয়া নমুকা কৃষ্ণ এতিয়া কোৱা প্ৰসাদ কৃষ্ণ প্ৰভু প্ৰসাদ বুলি ক'লে অকণমান খাবলৈ মন যায় ফূৰ্তি পাইছে জপিয়াই দেচোন হাঁহিব এতিয়া ইমান ফূৰ্তি পাইছে কলিজাটো দেহা কি পাতিছে আজি তোমালোকৰ ঘৰত কি পাতিছে কোৱা আকৌ আই সকাম বুলি কৈ দিয়া আই সকাম পাতিছে এনাই আহিলে অকণমানটো কথা এদিন কৈছিলোঁ ভিডিঅ'ত আপোনালোকে যিসকলে চাই আছে গম পাব মই কৈছিলোঁ মানে মাকৰ গাখীৰ নোখোৱাকৈ ল'ৰাটো ইমান ডাঙৰ হ'লো এনেকৈ কৈছিলোঁ তো বহুতে সুধিছিলে তাৰ মাক নাই নেকি মাক আছে কিন্তু মাকৰ দুধো নোখোৱা ল'ৰা আকৌ হয় নাই মাকৰ দুধো নাখায় দুধ দানি খাই ডাঙৰ হোৱা যাওঁ আহা তোমালোকৰ ঘৰলৈ যাওঁ আহা আজি বোলে আমাৰ বোলে মুনুৰ ৰান্ধনি কি ৰান্ধিলে নাজানো আৰু দেই ইয়াত এফালে বোলে আমাৰ মমীৰ ৰান্ধনি চব মই এতিয়া লাষ্টত আহি পিনে বোলো খামহি কিন্তু মানে কি হ'ল মাছ বোলে অকণমান কমি আছিলে দেই বিলাহী দি পেলাই মাছ বনাবলৈ লৈছিলে আমাৰ আকৌ ডিচিশ্যনটো অলপমান সলনি হৈ গ'ল আমি ভাবিলোঁ মানে মাছ আকৌ জেকাকৈ খোৱাতকৈ মাংসটো আছে গতিকে বোলো মই এইখিনি দিয়ে বিলাহী টক বনাই দিম তই উঠ বুলি ক'লোঁ সিহঁতক ল'ৰাটোৱে বনাই আছিলে কামটোৱে এইখিনি বিলাহী টক বনাই দিলোঁ তাতে সি এইফালে মাছ অকণমান আধা ফ্ৰাই কৰি থৈছিলে হাফ ফ্ৰাই সেই মাছখিনি খালি আৰু এতিয়া বিলাহীখিনি তুলি পিনি আকৌ অকণমান ফ্ৰাই কৰি দিম হৈ যাব ধুন তুমি খালা নাই আমাৰ লগত মাছ ফ্ৰাই খাবলৈ ৰৈ আছা হয় নি বাৰু হ'ব একদম হেৰি কৰি মই বহিম কোনো বহাগে যোৱা কান্ত নমস্কাৰ দেই এইফালে ভিনিয়েকক আমি এতিয়াহে দেখিছোঁ হয় নাই ভিনিয়েকে বোলে কালিয়া আহি সোমাই আছেহি আমি ক'বই নোৱাৰোঁ আমাক কেনি গ'ল কণমানিজনী আমি আহিলোঁ আৰু খালি এতিয়া দেখা নাই এইডোখৰতে দেখিছোঁ আৰু দেই আপোনালোকে দেখাইছে এই ভৰি দি কান্ত মাইনা ঘৰত নহয় টুটুই খাই আছে এতিয়া আমাৰ এওঁ খাব অকণমান চাহ আমি আহোঁতে অকণমান দেৰি হ'ল আৰু তেওঁ আজি শুলে দেই অলপ সময় ঠাণ্ডা মাণ্ডা পালে নহয় একদম ধুনীয়াকৈ শুই আছে সোণটোৱে বোলে তুলি দিছে তেতিয়াহে গম পাইছে ইমান আন্ধাৰ হৈ গ'ল বুলি এতিয়া আমাৰ মুনুমাই বনাব মাংস নহয় কি মাছ বনাব এতিয়া আমাৰ মুনুমাই বিলাহী দি বৰালি মাছ ৰান্ধিব আৰু মুনুমাই ৰান্ধিব এতিয়া ভাত কিন্তু এনে কৈছোঁ নালাগে তাই তাত ৰান্ধি আহিলে যে পাপাই চাহপাত দিছে মই কি জানো তিতা হাৰিব না তেওঁ কিমানকৈ খাই আহিব পানী এয়াৰ দিলে চাগে সেইকাৰণে তেওঁলোকে দেখিবও পাৰে ক'ৰবাত দিছিলা পানী ক'ৰ দিছিলা জেগাৰ পৰা মানে একুৱাৰ পৰা দিছে আজি মাকজনীক বেছিকৈ লগ নাপাব কাৰণে এনেকুৱা কৈছে কেনেকুৱা দিছে চাওক কমিছাটো টোপনিটো পূৰ নহ'ল বৰালি মাছ বুলি ক'লে অকণমান ডাঙৰ হ'লে খাবলৈ বেছি টেষ্ট লাগে কিন্তু এইটো বেছি ডাঙৰ নাছিলে নেকি পিচবিলাক সৰু সৰু তথাপিতো আৰু একেতে ল'লে যেতিয়া ন খাবলৈ বোলে মনো গৈছে বৰালি মাছ অকণমান আমাৰ বাবুলে আকৌ নাখায় দেই কোনটোৱে আকৌ বিলাহী আৰু আলু দি পেলাই বনালে ভাল পায় কি ক'ব আৰু মুঠতে প্ৰত্যেকৰে বেলেগ বেলেগ এওঁ আকৌ অকণমান ঔটেঙা দিলে ভাল পায় কিন্তু চবৰে আৰু ভাগে ভাগেতো বনাব নোৱাৰি ন সেইকাৰণে এনেকেই বনাবলৈ ল'লোঁ খৰি জুইত নৰন্ধা বহুত দিন হ'ল নহয় অকণমান যদি ধোঁৱা পাওঁ নহয় একদম চকু কিমান পুৰে মূৰ বিষায়
সেই যে মাছ ফ্ৰাই কৰিছিলোঁ অকণমান বিলাহী টক বনাইছিলোঁ সেইকণতে অকণমান ধোৱা সোমালে এতিয়া আমাৰ ঘৰত মানে ৰান্ধি থাকোঁতে মই একদম থাকিব পৰা নাই ইমানেই মূৰ কামুৰিছে মূৰ বিষাইছে নহয় কেনেকৈ ৰান্ধিছোঁ ক'ব পৰা নাই হ'লেও এয়া যেনে তেনে ৰান্ধি শেষ কৰিছোঁ কাৰণ অকণমানিজনীও আকৌ সেইফালে মুনুক আৰু কিখন কৰি আছে দিনটো নেপালে নাই তাই এৰিয়েই নাই দিয়া নহয় এবাৰ মুনুৱে ক'লে বোলে মই ৰান্ধো দিয়ক কিন্তু মানে মই ৰান্ধিলোৱেই ন আহিলোৱে ৰান্ধিবলৈ যেতিয়া আৰু এনেকৈ ৰান্ধি দিলোঁ চাওক আমাৰ ঘৰত এনেকৈ খাই পেলাই খুব ভাল পায় দিয়া অঁ মোৰ মুনু মালিচ কৰি দিয়া মই কান্দো বুলি যাম কৰি দিয়া কান্দো মাইনা বোলে মুনু মালিচ কৰি দিয়া মালিচ কৰি দিয়া মুনু মালিচ কৰি দিয়া এটা সময় আছিলে পেইন বাম নহ'লেই নচলে তাৰপিছত যেতিয়া অপাৰেশ্যনটো কৰিলোঁ তাৰপিছত যেনিবা এনেই মূৰ চুৰ বিষোৱাটো খুব কমি গ'ল এতিয়া মানে এতিয়া বহুত দিনৰ মূৰে মূৰেহে এনেকুৱা অৱস্থা হয় এটা সময়ত মানে কৈছোঁ নহয় মই একদম পেইন বাম মানে মোৰ ওচৰত থাকিব আৰু মোৰ ৰুমত পেইন বামৰ গন্ধত আমাৰ ঘৰত মানে ইহঁতিবোৰ সোমাব নোৱাৰে আমাৰ মূৰ বিষাইছে এনেকৈ ক'ব তাৰমানে এদিনমান দুদিনমানহে মাজত ভাল হৈ থাকে নি ইমানেই মূৰ বিষ ইমানেই মূৰ বিষ তাৰপিছতে নাকৰ অপাৰেশ্যন কৰিব লগা হ'ল দেই অপাৰেশ্যনটো ডিব্ৰুগড়তে কৰিলোঁ যেনিবা ঈশ্বৰৰ কৃপাত তাৰ পিছৰ পৰা এতিয়ালৈকে তেনেকুৱা বিষটো নহয় টোপনি চুপনি এতিয়া ক্ষতি হয় নাই তাৰপিছতে ধোঁৱা চোৱাবোৰ ইমান নলওঁ যে ধোঁৱা চোৱা পালেও হয় তেতিয়াও কৈছিলে আপুনি ধূলি আৰু ধোঁৱাৰ পৰা আঁতৰি থাকিব দেই বুলি এতিয়া কেতিয়াবা আকৌ হঠাতে এনেকুৱা হৈ যায় যে পৰিৱেশ পৰিস্থিতি পৰিছে